মই বিভিন্ন ঠাইত দেখিছোঁ যে তেখেতে একেবাৰে যি ধৰণে ডিঙি ফুলাই যিবিলাক কথা কৈ আছে সেইবিলাক কথা বাস্তৱত ৰূপ দিয়াৰ ক্ষেত্ৰত যে কোনো তেওঁ কাম কৰিব নোৱাৰে সেইটো এটা বাস্তৱসন্মত কথা। গতিকে মই সেইকাৰণেই তুলনা কৰিছোঁ যে মীৰা বৰঠাকুৰক আমি ধোৰা সাপৰ লগত তুলনা কৰিব পাৰোঁ। ধোৰা সাপৰ ফুচফুচনি বেছি, কিন্তু তাততো কোনো বিষ তেনেকৈ ক্ৰিয়া নকৰে। ঠিক তেনেকৈ মীৰা বৰঠাকুৰেও তেখেতেও হয়তো ডিঙি ফুলাই ডাঙৰ ডাঙৰ কথা ক'ব পাৰে, কিন্তু সেই কথাবিলাক সেই কামবিলাক তেওঁ কাৰ্যত কেতিয়াও পৰিণত কৰিব নোৱাৰে। সেইবিলাক মই বাস্তৱত দেখিছোঁ। গতিকে যদি অসমৰ কিবা সমস্যা আছে সেই সমস্যাবিলাক কোনে সমাধান কৰিব? এখন চৰকাৰে, কেন্দ্ৰত আছে আমাৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰ, আমাৰ ইয়াতো আমাৰ বিজেপিৰ নেতৃত্বত এটা মিত্ৰজোঁটৰ চৰকাৰ আছে। আৰু আমি জানো যে এইবাৰ ভাৰতবৰ্ষত দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। গতিকে প্ৰধানমন্ত্ৰী যেতিয়া হ'ব, যেতিয়া চৰকাৰ এখন গঠন কৰিব আৰু আমাৰ ৰাজ্য চৰকাৰো যিহেতু আৰু 2-2.5 বছৰ আছে, গতিকে আজি যিখিনি সমস্যাৰ কথা কৈছে আমাৰ কিছুমান সমস্যা ৰাজ্য চৰকাৰে কৰিব লাগিব। গতিকে ৰাজ্য চৰকাৰে যিহেতু কৰিব লাগিব, মীৰা বৰঠাকুৰে কেনেকৈ সেই সমস্যাবিলাক সমাধান কৰিব? এইখন চৰকাৰে কৰিব। আমি এইখন চৰকাৰৰ প্ৰতিনিধি। গতিকে প্ৰতিনিধি হিচাপে আমি আমাৰ এই সমস্যাবিলাক আমি সমাধানৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব লাগিব। গতিকে আমাৰ বিশ্বাস যে আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে গুৱাহাটীৰ উন্নয়ন বিকাশৰ কাম কৰিছে প্ৰত্যক্ষ সকলোৱে দেখিছে। গতিকে আমাৰ বিশ্বাস আছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তেওঁ দিয়া প্ৰতিশ্ৰুতি কিন্তু তেওঁ ইমান দিনে ৰক্ষা কৰি আহিছে, এতিয়াও ৰক্ষা কৰিব। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.